মৰাণহাটৰ খুমটাই সোণালী পথত বিহু উপলক্ষে গাহৰি মাংস কটাক লৈ মাৰপিটৰ ঘটনা অৱশেষত তৎপৰতা গ্ৰহণ কৰিছে মৰাণহাট আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত শেহতীয়াকৈ ৰেকিব আহমেদ ৩৪ বছৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ইফালে আৰক্ষীৰ ধৃত যুৱকজনক জেললৈ লৈ যোৱাৰ সময়ত চিঞৰি ক'লে, এইটো ভুৱা কেছ হয়, আমি দুখ কৰা নাই, আমাক ফচাইছে, ব্যক্তিগত কাজিয়া এটা সাম্প্ৰদায়িক ৰূপ দিছে। মৰাণহাটৰ খুমটাই সোণালী পথত উৰুকাৰ দিনা ভেলাঘৰৰ কাষতে গাহৰি মাংস কাটিছিল ক্ষীৰোদ চাংমাই আৰু প্ৰণৱজ্যোতি গগৈ নামৰ লোক দুজনে। সেই সময়তে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় একাংশ ৰাইজ আহি গাহৰি মাংস কটাত বাধা প্ৰদান কৰে। ইয়াৰ পিছতে লোক দুজনে গাহৰি কটা বন্ধ কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত পুনৰ নিশাৰ ভাগত ভেলাঘৰত থকা অৱস্থাত ক্ষীৰোদ চাংমাইক বাহিৰলৈ মাতি আনি একেটা বিষয়ক লৈ মাৰধৰ কৰে চাহিল আহমেদ ওৰফে চাহিদ, কবিৰ আহমেদ আৰু ৰেকিব আহমেদ নামৰ যুৱক তিনিজনে। ক্ষীৰোদ চাংমাইক ৰক্ষা কৰিবলৈ যোৱা ক্ষীৰোদ চাংমাইৰ পত্নী আৰু মাতৃৰ লগতে আন কেইবাগৰাকী আঘাতপ্ৰাপ্ত হয়। ইফালে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰাৰ লগতে যুৱক কেইজনক সোধা-পোছা কৰি নটিছত এৰি দিয়ে। ইয়াৰ পিছতে পুনৰ ক্ষীৰোদ চাংমাইক প্ৰাণে মৰা ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। দোষীক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে। হয়, আপোনালোকে ইতিমধ্যে গম পাইছিলে যে যোৱা কিছুদিন পূৰ্বে মৰাণহাট খুমটাইত এক ভোগালী বিহু উপলক্ষে মাংস কটাক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। সেই অপ্ৰীতিকৰ গোটেই ব্যৱস্থাটোক লৈ পিনে আমি মৰাণহাট থানাত আৰু মাহমৰা ৰাজচক্ৰ বিষয়াকে প্ৰমুখ্য কৰি আমি কেইবা জেগাতো আমি স্মাৰকপত্ৰ দাখিল কৰিছিলোঁ। পৰৱৰ্তী আমি সমান্তৰালভাৱে আমি পথ অৱৰোধ সূচনা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত ৰেকিব আহমেদ নামৰ এজন যুৱকক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আমি আশা কৰিছোঁ বাকী যি দুজন পলাতক অৱস্থাত আছে, যি এই ঘটনাৰ লগত জড়িত, আমি তেওঁলোককো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু আমি ইয়াৰ লগে লগে আমি আমাৰ অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি আমাক সহযোগিতা আগবঢ়াইছে বা গোটেই অসমীয়া জাতীয় চেতনাত যি আঘাত হানিছে, অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমীয়া জাতীয় চেতনাত যি আঘাত হানিছে, সেই আঘাত হনাৰ গোটেই অসমীয়া জাতিক লজ্জিত বিষয়ৰ পৰা যে আমাক বঞ্চিত কৰাইছে, তাৰ কাৰণে অসম আৰক্ষীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো সাম্প্ৰদায়িক ইছ্যু দিছে, এইটো ভুৱা কেছ হয়, আমি কোনো দুখ কৰা নাই, আমাক জবৰদস্তি ফচাইছে, ব্যক্তিগত কাজিয়া এটাক সাম্প্ৰদায়িক ৰূপ দিছে।